কামাখ্যা মন্দিৰৰ এই দৃশ্যবোৰ দেখি বৰ্তমান সময়ত নিজকে হিন্দু বুলি ক'বলৈ লাজ লাগিছে। সনাতনৰ ৰীতি ৰিবাজ বা কৰ্মকাণ্ড এনেকুৱা নেকি? কামাখ্যা মন্দিৰত বৰ্তমান সময়ত এখন WWE চলিছে। কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ নামত বৰ্তমান সময়ত একাংশ ভণ্ডই গাত ভস্ম ধূলা পিন্ধি এগালমান মালা পিন্ধি জটা অলপমান কিনায়নে নিজৰে নেজানো তেনেকুৱা ধৰণৰ পৰিধান কৰি কেৱল মাত্ৰ এখন চাৰ্কাছ দেখুৱাত ব্যস্ত হৈছে। মানুহখিনিয়ে তাকে চাইছে, দৰ্শনাৰ্থীসকলক কেৱল মাত্ৰ মনত আঘাত সানিছে। বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ বাবাৰ নামত একাংশই WWEৰ দৰে পাঞ্চ মৰা কামবোৰ কৰিছে। অলপ সময় আগতে এটা ভিডিঅ' এৰিছিলোঁ, বৰ্তমান আকৌ এই ভিডিঅ'টো আপোনালোকে চাওক। এই দৃশ্যবোৰ দেখি আপোনালোকে নিজকে সনাতন বুলি কেনেকৈ চিনাকি দিব? সনাতনৰ কি এয়া চৰিত্ৰ নেকি? বৰ্তমান সময়ত একাংশ উত্তৰ ভাৰতৰ পৰা অহা একাংশই ইয়াত আহি কামাখ্যা মাৰ এই স্থাপত্যত বৰ্তমান সময়ত আঘাত সানিছে। যি গৰিমা আছে সেয়া ম্লান কৰিছে। বৰ্তমান সময়ত তেখেতলোকে যি পঞ্চৰিপু দমন কৰিব পৰা নাই, কাম ক্ৰোধ লোভ মোহ সকলোৰে তেখেতলোক জৰ্জৰিত, সকলোৰে তেখেতলোক আক্ৰান্ত। তাৰ পাছত তেখেতলোক কেনেকৈ সাধুসন্ত? তেখেতলোকে কোনো ধৰণৰ সাধুসন্ত গুণৰ ফৰ্মুলা নাই। যিসকল প্ৰকৃততে সাধুসন্ত আহিছে কামাখ্যা মন্দিৰলৈ, ক'ৰবাত শান্তভাৱে ধ্যান কৰিছে আৰু তেখেতলোকে অম্বুবাচী শেষ হৈছে নিজৰ স্থানলৈ গুচি গৈছে। কিন্তু একাংশই আহি কামাখ্যা মন্দিৰৰ চৌদিশটো কেৱল মাত্ৰ চাৰ্কাছলৈ ৰূপান্তৰিত কৰিছে। তেখেতলোকে বাৰে বাৰে কামাখ্যালৈ আহি কামাখ্যা মন্দিৰৰ গৰিমাৰ ওপৰত প্ৰশ্ন তুলি থৈ গুচি যায়। তেখেতলোকে কেৱল মাত্ৰ ফাকলামি কৰিব, অভদ্ৰামি কৰিব। এগালমান যদি আপোনালোকে ৰুদ্ৰাক্ষ পিন্ধে, এগালমান ভস্ম ধূলা লৈ, মূৰত তিলক লৈ, হাতত যদি ত্ৰিশূল এপাত লৈ ৰখি থাকে, আৰাধ্য দেৱতাৰ এটা চমক দিবলৈ চেষ্টা কৰে, সেইসকল কিন্তু সাধুসন্ত হৈ নাযায়। তেখেতলোকৰ গাত সাধুসন্তৰ গুণ থাকিব লাগিব। যিসকল আৰাধ্য, তেখেতলোকৰ চৰণত গৈ কোনোবা এটা সেই ৰূপটো ধাৰণ কৰি থকাৰ বাবে চৰণত কোনোবা এটা অৰিহণা দি, সামান্য পৰিমাণৰ এটা অৰিহণা দি সেৱা শুশ্ৰূষা কৰে। তেখেতলোকক সেৱা শুশ্ৰূষা কৰাৰ যোগ্যনে? তেখেতলোকৰ সেইবোৰ চাৰিত্ৰিক গুণ আছেনে? সাধুসন্তৰ যিবোৰ গুণ থাকিব লাগে সেই গুণেৰে তেখেতলোক সমৃদ্ধ হয়নে? কামাখ্যা মন্দিৰত বৰ্তমান সময়ত চুটিওৱা লঠিওৱা বৰ্তমান সময়ত ভিডিঅ' একেবাৰে সামাজিক মাধ্যম গৰম কৰি ৰাখিছে। অম্বুবাচী মেলাৰ সেই পৰিৱেশত সকলোৱে গৈ নিজকে নিমজ্জিত কৰিছে। মা ৰজস্বলা হৈ আছে। বৰ্তমান সময়ত সকলোৱে এক শান্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু যিসকলে শান্ত পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব লাগে, সেইসকলে বৰ্তমান সময়ত WWE পাঞ্চিং মৰাত লাগিছে। ইজনে ইজনক ছুটিয়াই লৈ ঘূৰিছে, কোনোবাই কাৰোবাক ভক্তকে মাৰিছে। এয়া কি সাধুসন্তৰ চৰিত্ৰ নেকি? এনেকৈ আহে তেখেতলোকে আশীৰ্বাদ দিবলৈ, এনেকৈ আহে সনাতন ৰক্ষা কৰিবলৈ, এনেকৈ তেখেতলোকে প্ৰচাৰ প্ৰসাৰ কৰিব সনাতনৰ গুণ, সনাতনৰ চৰিত্ৰ এনেকুৱা নেকি? কামাখ্যা মন্দিৰৰ চৌদিশে বৰ্তমান সময়ত এই প্ৰশ্নবোৰে তীব্ৰভাৱে সকলোৰে মাজত চৰ্চিত হৈছে। সকলোৱে এই দৃশ্যবোৰ চাইছে। মুখৰ যি ব্যৱহাৰ, ইমান নিকৃষ্ট ব্যৱহাৰ আপুনি শুনিলে আপোনাৰ ঘিণ লাগিব। নিজৰ এই পবিত্ৰ স্থানখনক এনেকৈ অপবিত্ৰ কৰিবলৈ এখেতলোকক কিন্তু দিয়া নহ'ব। মাৰ কামাখ্যা মাৰ সেই পবিত্ৰ স্থানক এনেকৈ কলংকিত কৰিবলৈ, চেকা লগাবলৈ এখেতলোকক দিয়া নহ'ব। এইসকলৰ ওপৰত অহাৰ ওপৰত, এইসকল যেনেকৈ এনেকৈ আহে উত্তৰ ভাৰতৰ পৰা ক'ৰবাত মঠ মন্দিৰ ঘূৰি ঘূৰি তীৰ্থস্থান ঘূৰি অহা বুলি কয়, নহয়। তেখেতলোক তাত বহুত আধা সংখ্যকে তাত ভণ্ড। তাত যদি কেনেবাকৈ CBI ৰেইড মাৰে নহয়, তাতে বহু গাঞ্জা বেপাৰী ওলাব। এনেকুৱা সাধুসন্ত তাত বহি আছে। ক'বলৈ বেয়া, কথাবোৰ শুনিবলৈ বেয়া, সঁচা কথাবোৰ হজম কৰিবলৈ বেয়া, কিন্তু সঁচাটো এইটোৱেই। আৰু আৰাধ্যসকলক, আমাৰ আৰাধ্যসকলক তেখেতলোকে সন্মানৰ দৃষ্টিৰে চোৱা নাই, বৰঞ্চ অপমান কৰি আছে। তেখেতলোকে একেবাৰে তৰল কৰি পেলাইছে, মান সন্মান একেবাৰে লাঘৱ কৰিছে। আৰাধ্যসকলক ভিখাৰী বনাই দিছে। আমাৰ ভগৱানে ভিক্ষা খুজিছিলে নেকি? ভগৱানে ভিক্ষা খোজে নেকি? জগত মাতৃয়ে ভিক্ষা খোজে নেকি? বৰ্তমান সময়ত এই প্ৰশ্নবোৰ সৃষ্টি হৈছে। কামাখ্যা মন্দিৰৰ বাতাবৰণ নষ্ট কৰা এইসকল ভণ্ড বাবাক আকৌ কৈছোঁ, কোনোবাৰ যদি সনাতনে পায় গৰু পিটন দিয়ক, তেখেতলোকক তাৰ পৰা খেদক। তাত থকাৰ কোনো ধৰণৰ তেখেতলোকৰ ধৃষ্টতা নাই। তেখেতলোক চাৰিত্ৰিক গুণ তেখেতলোকৰ নায়েই তেনেকুৱা।
তেখেতলোকে যে সেই কামাখ্যা মন্দিৰৰ সেই পবিত্ৰ স্থানত যে বহি থাকিব পাৰে সেই কোনো তেখেতলোকৰ ধৃষ্টতা নাই সনাতন হিন্দু এই সকলোবোৰক কেৱল মাত্ৰ লজ্জিত কৰিছে তেখেতলোকে সনাতনৰ ঠিকাদাৰ লোৱাসকলক সনাতন ৰক্ষাৰ ঠিকাদাৰসকলক এই দৃশ্যবোৰ এবাৰ দেখুৱাইছোঁ চাওক কামাখ্যা মন্দিৰৰ পৰিৱেশ পৰিস্থিতি চাওক কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এই দিশবোৰ চাব বিষয়বস্তুবোৰ কি হৈ আছে তাত নিৰাপত্তাৰক্ষী আছে গৰু পিটন দি উলিয়াই দিয়ক তাৰ পৰা সাধুসন্তৰ যদি এয়া চৰিত্ৰ হ'বলৈ হয় গোটেই কামাখ্যা মন্দিৰত থকা সকলো সাধুসন্তৰ বদনাম হ'ব তাত শান্ত শিষ্টকে বহি থকা বহু সাধু আছে আমি কেইবাবাৰো গৈছোঁ তাত দেখিছোঁ কিন্তু এইসকলৰ নিচিনা ভণ্ডসকলৰ বাবে বৰ্তমান কামাখ্যা পৰিৱেশ পৰিস্থিতি একেবাৰে বিপথে গৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য তেখেতলোকে ত্যাগ কৰিব পৰা নাই তেখেতলোকে ইয়াত সাধুসন্তৰ ভাও ধৰি কেৱল মাত্ৰ ধৰ্মৰ নামত বেপাৰ কৰি গাত ভস্ম ধূলা লৈ ডিঙিত ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰি শিৰে জটাধাৰী বুলি হাতত ত্ৰিশূল লৈ তেখেতলোকে কেৱল মাত্ৰ অভিনেতাৰ ৰূপত তেখেতলোক তাত বহি আছে বেলেগ কথা একো নাই তেখেতলোক ধৰ্মটোক ভালকৈ বেপাৰলৈ ৰূপান্তৰিত কৰিছে সনাতনক ভালকৈ তেখেতলোকে লজ্জিত কৰিছে হিন্দুৰ নামত তেখেতলোকে ভালকৈ এটা মনে সজা নিজকে এটা হিন্দুৰ এটা গাত এটা টেগ লগাই লৈছে তাৰপিছতে তেখেতলোকে এইবোৰ ৰচনা কৰিছে তাত কথাবোৰ গুৰুত্ব দিব আৰু এই পৰিৱেশৰ বাবে বৰ্তমান চৌদিশে এই দৃশ্যবোৰ যেতিয়া ভাইৰেল হৈছে চৌদিশে সকলো লজ্জিত হ'বলগীয়া হৈছে